সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মানি সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই আমি কাৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি চাওক, অসম চৰকাৰে অসমত খিলঞ্জীয়া মুছলমান থাকোঁতে বাহিৰৰ পৰা মানুহ আনি যে ইয়াত কৰ্মসংস্থাপন দিব, নাইবা ভোট বেংক বঢ়োৱাৰ কাৰণে যে এওঁলোকে ৰাজনৈতিক মুনাফাৰ কাৰণে যে ৰাজশাসনটো শক্তিশালী কৰিব, এতিয়া কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই মানি ল'লোঁ। ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ, ধিক্কাৰ দিছোঁ অসম চৰকাৰক। স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অসম চৰকাৰে যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত কাৰ যদি অতি সোনকালে বাতিল নকৰে তেনেহ'লে কাৰ বিৰুদ্ধে কিন্তু আৰু ভয়াৱহ আন্দোলন অসমত চলিব। অসমীয়াই কেতিয়া শুই নাথাকে, অসমীয়া যদি আমাৰ জাগি উঠে তেনেহ'লে চৰকাৰ কি হ'ব? চৰকাৰতকৈ ডাঙৰটো আহিলেও ইয়াত কাম নহ'ব। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উলিয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে অসমৰ পৰা কা বাতিল কৰক, কেন্দ্ৰৰ পৰা কা বাতিল কৰক, নহ'লে কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই ধৰি নাথাকিম। আমি সদৌ অসম ছাত্ৰ সন্থাৰ গাত বিন্দু পৰিমাণ কাম কেতিয়াও মানি লওঁ, ইয়াৰ স্পষ্ট আমাৰ বাৰ্তা। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, অসমত আজি হাজাৰ হাজাৰ আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, এওঁলোকে যদি আজি বাহিৰৰ পৰা মানুহ আনি কৰ্মসংস্থাপন দিয়ে, আমাৰ এই বাকী যুৱক যুৱতীসকলে ক'ত যাব? এওঁলোকে কৰ্মসংস্থাপন ক'ত থাকিব? আজি অসমত থাকি যদি অসমীয়া মানুহবোৰে যদি অসমৰ হিষ্ট্ৰীৰ কাৰণে যদি সহায়কৈ আগুৱাই যাব নোৱাৰে, ইয়াতকৈ দুখৰ কথা কি হ'ব? এটা কথা কি, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে একেবাৰে দুৰ্নীতি চৰকাৰ, ৰাইজৰ কাৰণে যে একো উন্নয়ন নকৰে, ৰাইজক লৈ নাভাবে, এয়া আমি স্পষ্টভাৱে কাৰ জৰিয়তে এওঁলোকক দেখা পাইছোঁ। গতিকে পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক ভগিয়াই দিছোঁ, কা অতি সোনকালে বাতিল কৰিব লাগিব, নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে আমাৰ কাৰ্যসূচী চলিয়ে থাকিব। চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মনে আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই অসমীয়া জাতিক ধ্বংসৰ মুখত পেলাই দিব খোজা বিজেপি চৰকাৰখনে তেওঁলোকে যে আজি হঠকাৰী সিদ্ধান্ত লৈয়ে আছে, খিলঞ্জীয়া ৰাইজে ইমান অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছতো তেওঁলোকৰ গা লৰা নাই। আজি আগুৱা বঢ়া এখন চৰকাৰ, যি চৰকাৰখনে অসমীয়া জাতিক প্ৰতি মুখত ধ্বংসৰ মুখত পৰিণত কৰিব বিচাৰিছে। গতিকে আজি যিটো আমাৰ কাজ লগত হোৱাৰ পিছতো যদি কথাৰ কথা আপোনাৰ এতিয়া আফগানিস্তান বা পাকিস্তান বা বাংলাদেশৰ পৰা কোনো শৰণাৰ্থী আহে, তাৰপিছত অসমীয়া খিলঞ্জীয়াই সেই মানুহজনৰ ওপৰত গোচৰ কৰিব নোৱাৰিব, ইয়াতকৈ ভয়ানক কথা আৰু কি হ'ব পাৰে? মানে আমাতকৈ তেওঁলোকৰ এতিয়াই তাৰমানে বেছি নাগৰিকত্ব। গতিকে এনেকুৱা সিদ্ধান্ত অসম চৰকাৰখনে যাতে অনতি পলমে বাতিল কৰে, এয়া আমি আহ্বান জনাইছোঁ। নহ'লে কিন্তু তাৰ জৰিয়তে যদি এজনো মানুহ আহে, এজনো শৰণাৰ্থী আহে, তেনেহ'লে কিন্তু অসমত ভয়াৱহ সৃষ্টি হ'ব। আকৌ অসম আন্দোলনৰ হয়তো সূত্ৰপাত। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ আৰু আহ্বান জনাইছোঁ অতি সোনকালে অসমীয়া জাতিৰ, অসমীয়া খিলঞ্জীয়া মানুহৰ জীৱন সুৰক্ষিত কৰাৰ বাবে আপুনি অতি সোনকালে কাখন প্ৰত্যাহাৰ কৰক, অন্যথা প্ৰতিবাদৰ সন্মুখীন হ'ব। অসম ছাত্ৰ সন্থাৰ মৰ্মে আমাৰ দক্ষিণ শালমাৰা জিলা ছাত্ৰ সন্থাত কা বিৰোধী এটা আন্দোলন কৰিলোঁ। আমালোকে আমি এই কা আন্দোলনৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে বাহিৰা দেশৰ পৰা যি মানুহ আহি অসমত নাগৰিকত্ব দি আছে, ইয়াৰ এটা মূল উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূৰত খেলি আছে যে তেওঁৰ ভোটৰ পেটাৰ্ণ বঢ়াব লাগে। অসমীয়া জাতি আজি ৰাজপথত ওলাইছে, তেওঁৰ কাম নাই, চাগেতে বুজি পাইছে আগতে। সেইকাৰণে নাগৰিকত্ব অধিকাৰ বাহিৰা দেশৰ মানুহক দি আছে। এইটো আমি অসমীয়া জাতি কেতিয়াও মানি নলওঁ। অনাগত দিনত যদি এই কাখন বয়কট নকৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেনেহ'লে আমি অসম আন্দোলনৰ নিচিনা আন্দোলন কৰিবলৈ বাধ্য হ'ম। এইটো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্পষ্টভাৱে কৈ দিছোঁ। আৰু আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ যে এই কাখন বিয়াত অসমীয়া জাতিৰ ইমান হাৰাশাস্তি ভুগিব লগা হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া হয় নে নহয়, তেওঁৰ গাত লাগেনে নাই, এইটো আমাক প্ৰতি উত্তৰ লাগে যে হিমন্ত বিশ্ব শৰ্মাৰ গাত যদি অসমীয়া হয় তেনেহ'লে তাৰ গাত লাগিব আৰু তাই নিজে এই কাখন বয়কট কৰিব।